অনুপ চেতিয়া, অৰবিন্দ ৰাজখোৱা, আপোনালোকে উত্তৰ দিয়াৰ সময় সমাগত। আলফা চুক্তি সম্পাদন কৰাৰ পিছত কি পালে অসমে তাৰ উত্তৰ দিব লাগিব। আলফা চুক্তি সম্পাদন কৰাৰ পিছত কি পালে শ্বহীদ পৰিয়ালে তাৰ উত্তৰ দিব লাগিব। আলফা চুক্তি সম্পাদন হোৱাৰ পিছত কি পালে আপোনালোকে তাৰো উত্তৰ দিব লাগিব। কাৰণ আলফা আৰু চৰকাৰৰ মাজত সম্পাদিত আলফাৰ চুক্তিৰ 2 বছৰ সম্পূৰ্ণ হল আজি। অথচ দুৰ্ভাগ্যজনকভাৱে আজিলৈকে শ্বহীদ পৰিয়ালক সাহায্য দিয়াৰ সামান্যতম সৌজন্যতাও আপোনালোকে নিশিকিলে। কিয় শ্বহীদ পৰিয়ালক বঞ্চনা কৰা হল, কিয় তেওঁলোকক এনেকে অৱজ্ঞা কৰা হল, তাৰ উত্তৰ দিব লাগিব আপোনালোকে। 1 বছৰ 2 বছৰ গল, দিল্লীৰ পৰাতো বিৰোধৰূপে উভতি আহিছিল যে সাংঘাতিক কিবা এটা হল। বাকী আলফাৰ এই বিষয়টোৰ যে কোনো ধৰণৰ সাংঘাতিক সমাধান নহল, ইতিমধ্যে অসমবাসীয়ে প্ৰমাণ পাইছে। যিহেতুকে আপোনালোকে অসম চুক্তি কৰি হাজাৰ হাজাৰ কোটি টকাৰ পেকেজৰ কথা কৈছিল, সেই টকাবোৰ কি হল? নিৰ্যাতিতক কিয় উপেক্ষিত কৰা হল? এই সংগ্ৰামখন ফূৰ্তিত হোৱা নাছিল, এই বিপ্লৱখন ফূৰ্তিত হোৱা নাছিল। দীপিলা কাকপথাৰ এই সংগ্ৰামৰ নামত এনেই অনেকজনে আত্মবলিদান দিয়া নাছিল, নিৰ্যাতিত হোৱা নাছিল। অসমৰ বিভিন্ন প্ৰান্তত আপোনালোকৰ বাবে হাজাৰ হাজাৰ লোক নিৰ্যাতিত হৈছিল। আপোনালোকৰ সংগ্ৰামখনত অংশগ্ৰহণ কৰি হাজাৰ হাজাৰ লোকে আত্মবলিদান দিছে, গ্ৰেনেড কামুৰি নিজকে দেশৰ বাবে উৎসৰ্গা কৰিছে। আৰু আপোনালোকে এতিয়া শান্তি চুক্তিৰ নামত কি কৰিছে? VIP নে কি কৰি আছে? কোনটো বিষয়ত মাত মাতিছে আপোনালোকে? অসমৰ নিবনুৱাৰ ক্ষেত্ৰত মাত মাতিছে, বহিৰাগতৰ অবৈধ দখলত মাত মাতিছে, নে কোনটো বিষয়ত আপোনালোকে মাত মাতিছে? নে নিবকা চাবলৈ কেৱল শান্তি চুক্তি সম্পাদন কৰি নিজকে সাংঘাতিক কিবা বুলি ভাবি এতিয়া সকলোবোৰৰ ফালৰ পৰা আঁতৰি আহি কেৱল নিজৰ কথা ভাবিছে? এই সংগ্ৰামখনৰ কথা আমি পাহৰিব নোৱাৰো। আৰু আপোনালোকৰ বাবেই অসম আৰু অসমবাসীয়ে ভোগ কৰাৰ সীমা নাই। কত নিৰ্যাতিত হল, কত ধৰ্ষিতা হল। ৰাজু বুঢ়া, ভনীমাই দত্তৰ কথা কব নাযাওঁ। এই কথাবোৰে আপোনালোকক বিবেক দংশন নকৰে? কলিজাত নালাগে? আপোনালোকেতো বিপ্লৱৰ কথা কৈছিল, গণ সচেতনতাৰ কথা কৈছিল, কি হল? কাৰণ সেই বিপ্লৱৰ ভয়াৱহতা, জটিলতা, কৰুণতা আমি স্বচক্ষে দেখিছো। আৰু সেইকাৰণে এই প্ৰশ্ন আপোনালোকক সুধিছো, কিয় এনেকে আপোচ কৰিলে? কিয় এনেকে আঁঠু কাঢ়ি দিলে? আপোনালোকৰ এই নিৰ্লিপ্ততা কি? কিয় আপোনালোকে পলাবলৈ চেষ্টা কৰিছে নিৰ্যাতিত মানুহখিনিৰ পৰা? কিয় পলাবলৈ চেষ্টা কৰিছে শ্বহীদ পৰিয়ালৰ পৰা? কিয় শ্বহীদ পৰিয়ালক প্ৰাপ্য দিব পৰা নাই? কিয়, কাৰ বাবে দিব পৰা নাই? অসুবিধা কত? এই কথাবোৰ জনাওক। যদি কেন্দ্ৰীয় চৰকাৰে টকা দিয়া নাই, সেই কথাখিনিও স্পষ্টভাৱে জনাওক, মুকলিকৈ জনাওক যে শান্তি চুক্তিটো এনেই কৰা হৈছিল, টকা নিদিলে। যদি দিছিল, কিয় এতিয়ালৈকে শ্বহীদ পৰিয়ালক দিব পৰা নাই? কিয় নিৰ্যাতিত সকলৰ তালিকা কৰি তেওঁলোকক আপোনালোকে প্ৰাপ্য মৰ্যাদা দিব পৰা নাই, প্ৰাপ্য বৰঙণি দিব পৰা নাই? আপোনালোকৰ ভাগটোতো ঠিকেই ললে। এই যে 700 সৈনিকৰ নামত আপোনালোকে 7 লাখকৈ টকা ললে, সেইখিনিতো ঠিকেই ভগাই ললে। শংকৰদেৱ কলাক্ষেত্ৰত মিটিং পাতি চেকবিলাক ঠিকেই ললে। কিন্তু আপোনালোকৰ সময় নহল নিৰ্যাতিত আৰু শ্বহীদ পৰিয়ালক সামান্যতম বৰঙণি দিয়াৰ। আৰু এই যে আপোনালোকে নিজে ভগাই লৈছে, তাৰ মাজতো আপোনালোকৰ কাম কৰা একাংশ লোক থকা বুলি অভিযোগ দিছে। সেই উত্তৰবোৰতো আপোনালোকে দিব পৰা নাই। আচল মানুহখিনিক বঞ্চিত কৰি একাংশ লোকক আপোনালোকে স্বজন প্ৰীতিৰে এই ভাগটো দিছে। আৰু এই অভিযোগ একাংশ প্ৰাক্তন সৈনিকে মুকলিকৈ কৰাৰ পিছতো আপোনালোকেতো তাৰ উত্তৰ দিব পৰা নাই। মানে কি? মানে গোটেই কাৰবাৰটো বুমেৰাং কৰা হল নেকি? এই কথাটো অসমবাসীক জনাব লাগিব। আপোনালোকে PS লৈ ইনোভা গাড়ীত ঘূৰি থাকিলে নহব। এই সংগ্ৰামখনত অসমৰ হাজাৰ হাজাৰ জনতাৰ ত্যাগ আছে, নিৰ্যাতন হৈছে তেওঁলোকে। সেই সময়ৰ কথাবোৰ যিয়ে মনত কৰে, তেওঁৰ এতিয়াও গাৰ নোম শিয়ৰি উঠে, তেওঁ এতিয়াও আৱেগিক হৈ পৰে, তেওঁ এতিয়াও সেই ভয়াৱহতাৰ কথা শুনি, সেই জটিলতাৰ কথা শুনি, সেই কৰুণতাৰ কথা শুনি শিহৰিত হৈ পৰে। গতিকে আপোনালোকে এনেকে পলাব নোৱাৰিব। একদম স্পষ্ট কথা, DKB ব্যক্তৰ স্পষ্ট কথা। 2 বছৰ হল, এই 2 বছৰত আলফা চুক্তিৰ কি কি কথা সমাধান হল অসমবাসীক জনাব লাগিব। আৰু যদি এইখন ভেক ভাওনা আছিল, সেই কথাটো স্পষ্টভাৱে জনাওক, যদি সততা আছে আৰু যদি সঁচাকৈ আপোনালোকে বিপ্লৱী আছিল। বাকী বিপ্লৱৰ নামত কি কৰিছে সেই কথাবোৰ কব নাযাওঁ। আজি কেৱল এই কথাটো কৈছো, এতিয়া আৰু সময় নাই। অনুপ চেতিয়া, অৰবিন্দ ৰাজখোৱা প্ৰমুখ্যে যিসকলে চুক্তি স্বাক্ষৰ কৰিছিল, আপোনালোকক কৈছো মুকলিকৈ কওক অসমবাসীক আচলতে কি হৈছিল, কিয় এতিয়াও বঞ্চিত হৈ আছে শ্বহীদ পৰিয়াল, কিয় এতিয়াও বঞ্চিত হৈ আছে নিৰ্যাতিতসকল। ধন্যবাদ। জয় অসম।